নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। 1 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আছাম প্ৰফেচনেল একাডেমী ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে MIS এক্সিকিউটিভ। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BE বা MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। নম্বৰ অফিচ কোঅৰ্ডিনেটৰ। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট পিয়ন। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে। আৰু নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। পোষ্টটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম ক্লাছ 10 পাছ কেণ্ডিডেট বিচাৰিছে আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে মিনিমাম 5 বছৰ এটা ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব। যিসকলৰ ড্ৰাইভিঙৰ 5 বছৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। জবকেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে বায়'ডাটাখন আপোনালোকে পঠিয়াব পাৰিব। ডিটেইল ৰিজিউম লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে hrvacancy545@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু আপোনালোকৰ বায়'ডাটাখন মেইলৰ জৰিয়তে পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো কেপিটেল লেটাৰত মেনশ্যন কৰি দিব, যোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 26 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে আছাম প্ৰফেচনেল একাডেমী, উলুবাৰী, বৰা ছাৰ্ভিচ, গুৱাহাটী 7। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকে যদি কল কৰে অফিচ আৱাৰ্ছত কল কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। উই আৰ হায়াৰিং ফৰ ফিল্ড এক্সিকিউটিভ, ছুপাৰভাইজাৰ এণ্ড ফিল্ড ইনচাৰ্জ। ফিল্ড এক্সিকিউটিভ, ছুপাৰভাইজাৰ আৰু ফিল্ড ইনচাৰ্জ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। মেণ্ডেটৰী হয়। গ্ৰেজুৱেশ্যন পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 2 year এটা অভিজ্ঞতা থাকিব লাগিব। BFSI ছাৰ্ভিচ, ফিল্ড এক্সিকিউটিভ এণ্ড ফিল্ড ছুপাৰভাইজাৰ পোষ্টকেইটাৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 21 years হ'ব লাগিব আৰু বিল' 30 years হ'ব লাগিব। আধাৰ আৰু পেন কাৰ্ড আপোনালোকৰ লিংক থাকিব লাগিব। লগতে বেছিক টেকনিকেল নলেজ ৰিকুৱাৰ্ড আৰু লোকেল লেংগুৱেজ আপোনালোকে পঢ়িব আৰু লিখিব পৰা ভালদৰে জনা হ'ব লাগিব আৰু বেছিক ইংলিছ ভালদৰে জনা হ'ব লাগিব আপোনালোকে। জবকেইটাৰ বাবে চেলাৰী লাভ কৰিব 27,000 to 30,000লৈকে চেলাৰী লাভ কৰিব। লগতে PF আৰু ESIC এইবোৰ সুবিধা লাভ কৰিব আৰু এক্সট্ৰাকৈ আপোনালোকে ইনচেণ্টিভ হিচাপে লাভ কৰিব। ভালেমান লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত ইটানগৰ, তেজপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নামচাই, গুৱাহাটী মেট্ৰ', বঙাইগাঁও, নগাঁও, গুৱাহাটী ৰুৰেল, বৰপেটা, যোৰহাট, ডিমাপুৰ, মোকংচুং এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি জবকেইটাৰ বাবে কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365015185। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু আপোনালোকে বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব। লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 23 জুন তাৰিখে ইণ্টাৰভিউ চলিব। যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ ক'ত কেনেকৈ হ'ব সেইখিনি ডিটেইলছ জনোৱা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু নাম্বাৰটো যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত কল কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো নেম কেয়াৰ হস্পিটেল, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। নেম কেয়াৰ হস্পিটেল ইজ আৰ্জেণ্টলি হায়াৰিং ফৰ মাল্টিপল পজিশ্যনছ।
ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত এ নম্বৰ পোষ্টটো হৈছে কল চেণ্টাৰ এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, লগতে কমিউনিকেশ্যন আৰু কম্পিউটাৰ স্কিলছ ভাল হ'ব লাগিব। মেল কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব, ফিমেলসকলে এপ্লাই নকৰিব। বি নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে 1 to 2 years এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। হস্পিটেল ছেক্টৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। চি নম্বৰ পোষ্টটো হৈছে বিলিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে জবটোৰ বাবে, লগতে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে ডি নম্বৰ পোষ্টটো হৈছে টাইপিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে মিনিমাম টাইপিং স্পীড 30 words per minute স্কিলছ থাকিব লাগিব আপোনালোকৰ। ই নম্বৰ পোষ্টটো হৈছে কেথ লেব টেকনিচিয়ান। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে ডিগ্ৰী বা ডিপ্ল'মা ইন কেথ লেব টেকন'লজি বিচৰা হৈছে, লগতে 2 পৰা 3 বছৰ এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব, ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ইমেইল দিয়া হৈছে hr@namecare.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 20 জুনৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটোত ট্ৰিনিটাছ ডায়েগনষ্টিকৰ ফালৰ পৰা মুকলি হৈছে। ট্ৰিনিটাছ ডায়েগনষ্টিক এড্ৰেছটো দিয়া হৈছে বন্দা অপজিট আছাম ৰুফিং প্ৰাইভেট লিমিটেড, হোমেন বৰগোহাঁই ৰোড, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টটো হৈছে এক্স-ৰে টেকনিচিয়ান। পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে, মেলসকলে এপ্লাই নকৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 years এজ এ এক্স-ৰে টেকনিচিয়ান। এক্স-ৰে টেকনিচিয়ান হিচাপে কাম কৰা যদি আপোনালোকৰ মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী নিগচিয়েবল হ'ব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে trinitasoficials@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কেপিটেল লেটাৰত আপোনালোকে লিখি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ এক্স-ৰে টেকনিচিয়ান, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 20 জুনৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।